আমি প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো। এইবাৰ চুৰৰ চকু মাদ্ৰাছাৰ দানপাত্ৰত এইবাৰ চুৰে লুটপাট চলাই লুটি লৈ গল দান দিয়া ধন। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া প্ৰতিগৰাকী লোকে আচৰিত হৈ পৰিছে। প্ৰতিগৰাকী লোকে নিৰাপত্তাৰ বাবে পহৰাৰ বাবে দাবী উত্থাপন কৰিছে। এখন দুখন নহয়, 4খনকৈ মাদ্ৰাছাৰ সন্মুখত থকা দানপাত্ৰৰ তলা ভাঙি চুৰে লুটি লৈ গল নগদ ধন। আমি লৈ আহিছো এই মুহূৰ্তত সেই খবৰ। এটা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিশা 4খনকৈ মাদ্ৰাছাত চুৰৰ চাফাই অভিযান। দানপাত্ৰ ভাঙি চুৰে লৈ গল টকা। দানপাত্ৰ ভাঙি চুৰে টকা লৈ গৈছে। কামপুৰৰ বকুলগুৰিত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কামপুৰৰ বকুলগুৰিত যি চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে, ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে ৰাইজ। ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। শীঘ্ৰেই চুৰক কৰায়ত্ব কৰাৰ দাবী ৰাইজৰ। প্ৰতিদিনেই নিশা হলেই চুৰে যেন এনেধৰণে সুযোগ গ্ৰহণ কৰি বিভিন্ন প্ৰান্তত চলাই চুৰিকাণ্ড। আৰু এইবাৰ 4খনকৈ মাদ্ৰাছাৰ সন্মুখত থকা দানপাত্ৰৰ তলা ভাঙি চুৰে লুটি লৈ গল নগদ ধন। বিভিন্ন সময়ত শুভাকাংক্ষীসকলে মাদ্ৰাছাৰ বাবে দান কৰে নগদ ধন, আৰু সেই শুভাকাংক্ষীসকলে দান কৰা নগদ ধনে মাদ্ৰাছাৰ দানপাত্ৰৰ পৰা তলা ভাঙি লুটি লৈ গৈছে। নিশাটোৰ ভিতৰতে লুটি লৈ গৈছে। এখন দুখন নহয়, 4খনকৈ মাদ্ৰাছাত চুৰে লুটপাট চলাইছে। কিন্তু এনেধৰণে প্ৰতি নিশাই চুৰৰ এই যি চাফাই অভিযান, এই অভিযানক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কামপুৰৰ বকুলগুৰিৰ স্থানীয় ৰাইজে এতিয়া এই ঘটনাৰ বাবে আৰক্ষীৰ ওচৰত তেওঁলোকে দাবী জনাইছে যে শীঘ্ৰেই এই চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু সমান্তৰালভাৱে সেই যি বৃহৎ এটা ব্যৱসায়িক এলেকা, বিভিন্ন লোকে তাত ব্যৱসায় বাণিজ্য কৰে, দোকান পোহাৰ আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে। গতিকে এই স্থানসমূহত যাতে নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰে, বিশেষকৈ নিশাৰ ভাগত যাতে আৰক্ষীৰ লোকে পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে এতিয়া দাবী জনাইছে ৰাইজে। কেইবাটাও মাদ্ৰাছাত চুৰিকাণ্ড সংঘটিত হৈছে। কামপুৰৰ বকুলগুৰিত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। কামপুৰৰ বকুলগুৰি মাদ্ৰাছাৰ উপৰিও জয়নগৰ মাদ্ৰাছাতো চলাইছে চুৰে চাফাই অভিযান। মাদ্ৰাছাৰ দানপাত্ৰত চলাইছে চুৰে চাফাই অভিযান। মাদ্ৰাছাত চুৰৰ চাফাই অভিযানক লৈ এতিয়া স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীৰ ওপৰত আশা কৰিছে আৰক্ষীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই চুৰিকাণ্ডৰ সৈতে জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি আশা কৰিছে। আৰু সমান্তৰালভাৱে পৰৱৰ্তী সময়ত এই অঞ্চলটোত যাতে চুৰিকাণ্ড বা অন্যান্য অপৰাধজনিত ঘটনা সংঘটিত নহবৰ বাবে আৰক্ষীৰ তৰফৰ পৰা বিশেষ পহৰাৰ ব্যৱস্থা কৰে, তাৰ বাবেও এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে। নিশা 4খনকৈ মাদ্ৰাছাত চুৰৰ অভিযান। দানপাত্ৰ ভাঙি চুৰে লুটি লৈ গৈছে নগদ ধন। কামপুৰৰ বকুলগুৰিত এই চুৰিকাণ্ডৰ ঘটনা। আৰু ঘটনা সন্দৰ্ভত এতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে। শীঘ্ৰেই চুৰক কৰায়ত্ব কৰাৰ দাবীও জনাইছে ৰাইজে। চাওক, আজি ৰাতিপুৱা যেতিয়া দোকানত আহিলোঁ, দোকানত অহাৰ পিছত দোকান খুলি মানুহে ভিৰ কৰি আছে। দেখা পালোঁ এই আমাৰ যে জয়নগৰৰ মাদ্ৰাছাৰ বাকচখন, আমাৰ আছাফুল মালিয়া মাদ্ৰাছাৰ বাকচখন, আমাৰ বাছাই হুজুৰৰ বাকচখন, আৰু আমাৰ এই বাছকান্দি মাদ্ৰাছাৰ এই বাকচখন, এই বাকচকেইটাত মানে চুৰ ক'ৰ পৰা আহিল নাজানো। মোটামুটি আমাৰ এই যে বকুলগুৰি আছাফুল মালিয়া মাদ্ৰাছাৰ যিখন বাকচ, আৰু এইখন বাকচ, এই বাকচখন তলা ভাঙি ইয়াৰ ভিতৰত যিমান টকা পইচা আছিল চব লৈ গৈছে। লৈ যোৱাৰ পিছত আমি চব মানুহ এতিয়া গোট খাই চাওক, চব মানুহ আমাৰ ৰাইজ ইয়াত চব গোট খাই আছে। তাৰমানে আমি এটাই দাবী জনাওঁ, চাওক আজি ইমান বছৰ হ'ল আমি দোকানপাট ইয়াত কৰি আছোঁ, আমাৰ ইয়াত কোনো পহৰা নাই। আৰু আমি প্ৰশাসনৰ তাত এটাই দাবী জনাওঁ, যাতে আমাৰ এই যি চুৰি সক্ৰান্ত হৈছে, এই সক্ৰান্তৰ বিষয়ে মোটামুটি আপোনালোকে কিবা এটা যদি মানে বিহিত ব্যৱস্থা লয়, তেতিয়াহ'লে আমি ৰাইজ সুখী হ'ম। এইবিলাকতো মানসিকতা আৰু ধাৰ্মিকৰ ওপৰত সিহঁতৰ সম্পূৰ্ণ জ্ঞান নাই। অধাৰ্মিক মানুহে ধৰ্মস্থলত চুৰি কৰে, এইটো একদম বিবেচনাৰ কোনো গৰিহণাৰ যোগ্য, যাক আমি ৰাইজে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াক ক্ষমা কৰিব নোৱাৰে। যিবিলাক মানুহে ধৰ্মৰ ওপৰত আঘাত কৰে, প্ৰশাসনৰ পৰা তদন্ত বিচাৰোঁ আমি এইটো, যাতে প্ৰশাসনে সুপৰিচালিতভাৱে তদন্ত কৰে।